Hello friends, welcome back to my YouTube channel Farming Knowledge. আৰু আজিৰ নতুন এটা ভিডিঅ'ত আপোনালোকক লৈ আনিছো আৰু হিয়া আজি আমি কি দানা দিবলৈ গৈ আছো আপোনালোকক দেখাইছো আমাৰ পিক ফিড ফৰ্মুলা এনেকৈ ইয়াতো আছে সুগুনা পিক ফিড ইয়াতে 2 জগ আমি দিছো তাৰ পিছতে বন্ধুসকল আমি ইয়া কচু বইল এটা আমি কচু বইল এই ঘৰলৈ বনালো কচুৰ লগতে চাউল গুড়া আমি দিছো এটো অলপ বেছিকৈ দিব লাগে না এটো অলপমান বেছিকৈ দিছে আৰু ইয়াৰ লগতে কি মিক্স কৰিব আপোনালোকক ভিডিও দেখাই গৈ থাকিম বন্ধুসকল আৰু ইয়াৰ লগতে আমি ধানৰ গুড়া যেটো নরমাল গুড়া আছে এটো গুড়া আমি দিম অলপমান ধানৰ গুড়া হৈ যাব মানে এটা তাৰপিছত ইয়াতে আছে মিনারেল মিক্সচার আৰু অলপমান দি দিম পুৰা মিহি পাউডাৰ হয় এটা আৰু ইয়াতে লিভাৰৰ দই আমি দিব লাগে এটো কি হয় চাও অলপমান ইফালে দেখাই দিয়া এটো কি লিখা আছে লিভোজাইম FE+ बस আমি লিভাৰৰ দৱাই দি দিছো লিভাৰৰ দৱাই গাহৰিক দিয়া বহুত প্ৰয়োজন তো হজম শক্তিটো বঢ়াবৰ কাৰণে দিয়া হয় গাহৰি ডাঙৰ কৰাবৰ কাৰণে নহয় গাহৰি সোনকালে ডাঙৰ কৰিবৰ কাৰণে তেনেকৈ ভিটামিনৰ প্ৰয়োজন নহয় বন্ধুসকল অকল গাহৰি ফিড বিলাক ভাল থাকিব লাগে এটোৱে প্ৰয়োজন হয় ইয়াতে প্ৰটিনছ আৰু নিউট্ৰিশন বিলাক মেইনটেইন কৰিব লাগে ওয়েট বেছি বাঢ়িবৰ কাৰণে যেনেদৰে মাৰ্কেটৰ ফিড বিলাকত মাকৈ থাকে সয়াবিন থাকে মাষ্টাৰ্ড ওয়েস্ট থাকে এইবিলাক দিলে কি হয় গাহৰি বিলাকৰ সোনকালে ওয়েটটো বাঢ়ে কিছুমান বিলাকে ভাবে এইবিলাক মেডিসিন হয় মেডিসিন দি কিনে গাহৰি বিলাক সোনকালে ডাঙৰ কৰি আছে এনেদৰে ভাবে বহুত জনে কিন্তু এটো নহয় বন্ধুসকল আমি মানুহ বিলাকো যিমানখিনি ভাল প্ৰটিনছ নিউট্ৰিশন খাম মানে আমি মানুহ বিলাকৰ গ্ৰোথ বিলাকো ধুনিয়া হ'ব লৰা ছোৱালী বিলাকক আমি হৰলিক্স খাওঁ বনবিটা খাওঁ এনেদৰে গাহৰি বিলাকৰ কাৰণেও প্ৰপাৰ গ্ৰোথৰ কাৰণে ভাল প্ৰটিন নিউট্ৰিশন বিলাক দিবলৈ বহুত প্ৰয়োজন হয় বন্ধুসকল সেয়ে আমি ইয়াতে কিছুমান মিনারেল মিক্সচাৰ বিলাক দিছো লিভাৰৰ ঔষধ বিলাক দিছো যাতে গাহৰিৰ গ্ৰোথ ধুনিয়া হয় ওয়েট বিলাক ভাল হয় এটা প্ৰপাৰ নিউট্ৰিশন প্ৰপাৰ গ্ৰোথ যাতে যেন হয় হেতৰ কাৰণে আমি বিলাক দিছো এটো দিছে বুলি কিছুমান বিলাকে ভাবিব পাৰে যে এইবিলাক কি দিছে গাহৰি সোনকালে ডাঙৰ কৰাবৰ কাৰণে কিন্তু এটো নেগেটিভ না ভাবিব বন্ধুসকল
বন্ধুসকল আমি যি দানা দিছোঁ এনেদৰে দানা আপোনালোকেও যদি দিয়ে আপোনালোকৰ গাহৰি নিশ্চয় 6-7 মাহৰ মাজতে 1 কুইণ্টেল হৈ যাব। কামুৰিব দেই হেঁতে বুকাৰবিলাক কামুৰি দিব, সিহঁতৰ কোনো গেৰেণ্টি নাই। গাহৰি দানা নিদিয়া আগতে ভঁৰালটো ধুনীয়াকৈ ধুই ল'ব লাগে, গাহৰি ভঁৰালটো। আৰু আজি ইয়াতে ফেনাইল মাৰিব লাগিব কাৰণ গোন্ধবিলাক বেছি হৈ গৈছে। বন্ধুসকল আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছেনে? যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু নতুন নতুন এনেদৰে ভিডিঅ'ছবোৰ চাই থাকিবলৈ কাৰণে মোৰ চেনেলটো তেনেকুৱা বেল আইকনটো ক্লিক কৰি দিব বন্ধুসকল। তো বন্ধুসকল আজিৰ ভিডিঅ' চাই কেনেকুৱা লাগিল? যদি চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল। Thank you so much for watching this video. Bye bye. See you in the next video. এটা খালি আছে হলে তাত না খাই ইয়াতে তিনিজনে খাই আছে আৰু পিছত ঢালি দিব আৰু এজন খেদাচোন এনেকা খেদা এনেকা হয় দংলাম ন ইয়া খেদা ওই ওই মিলি জুলি সরকার আর মানে সব ইয়াতে খাবো একেলগে আপনি তো গেলেন আপনি